নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, যদি আমি বজাৰত ভাল দামত বিক্ৰী কৰিবলৈ কিবা খেতি কৰোঁ বুলি ভাবোঁ, তেতিয়াহ'লে নিশ্চয় কেৰেলা খেতি কৰিব পাৰোঁ। তাৰ লগতে দাংবডি আৰু তিয়ঁহ আমি সঘনাই খেতি কৰিব পাৰোঁ। কেৰেলা হওক বা ভেন্দি হওক, আমি যদি এতিয়া লগাওঁ তেতিয়াহ'লে নিশ্চয় কেইবাটাও মাহত আমি বিক্ৰী কৰিব পাৰিম। দাংবডি আৰু তিয়ঁহখিনি কিছুদিন লগাৰ পিছতে মৰি যায়, কিন্তু কেৰেলা হওক বা ভেন্দি এই গছবিলাক নমৰে। কেৰেলা এতিয়া যদি আপুনি এটা সহজ পদ্ধতিৰে খেতি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে মই আগৰ ভিডিঅ'টোত দেখুওৱা ধৰণে আপুনি বস্তাত ৰোপণ কৰিব পাৰে। বস্তাত মই দেখুওৱা ধৰণে যদি আপুনি খেতি কৰে, নিশ্চয় লাভৱান হ'ব। আৰু এইটো এটা ভাল অতি সহজ উপায়। আপোনালোকে ইচ্ছা কৰিলে নিশ্চয় তেনেদৰে খেতি কৰিব পাৰে। ভেন্দি খেতি, ভেন্দিও আপুনি যদি এতিয়া আৰম্ভ কৰে, যদিও এতিয়া 5-6 কিলোৰ পৰা লাগি পিনি গছখিনি বহুত ওখলৈকে ডাঙৰ হয়, তথাপিও 2-3 মাহৰ পিছত তলত যদি আকৌ কলম কৰি দিয়া হয়, সি পুনৰ পোখা দি আকৌ 2-3 মাহলৈ লাগিবলৈ সুবিধা হৈ যায়। সেইকাৰণে নিশ্চয় এতিয়া ভেন্দি খেতিও কৰিব পাৰে। ভেন্দি খেতি কৰিলেও এতিয়া আমাৰ যেতিয়া বাৰিষা আহি যাব, লাহে লাহে আৰম্ভ হ'লেই, এতিয়া যদি আমি ভেন্দি খেতি কৰোঁ, 1-1.5 মাহৰ পিছত ভেন্দিও বজাৰত আমি ভাল দামত বিক্ৰী কৰিব পাৰিম। ভেন্দি খেতি কৰিবলৈ হ'লে আমি লাইনকৈ ভেন্দিবিলাক দিব লাগে। এফুট আঁতৰত ইটো গুটিৰ পৰা সিটো দূৰত্ব এফুট হ'ব লাগে। আৰু লাইন পাতি যদি বহলকৈ আমি ৰোপণ কৰোঁ, তেতিয়াহ'লে ভেন্দি গছবিলাক ডাঙৰ আৰু সুস্থ সবল হয়। আপোনালোকে যদি মাটিডোখৰ চাহ কৰি অকল ছিটিয়াই দিম বুলি ভাবিছে, তেতিয়া ছিঙিবৰ সময়ত ভেন্দিখিনিৰ পৰা আমাৰ অসুবিধা হয়। সেইকাৰণে লাইন পাতি যদি আমি খেতি কৰোঁ, ভেন্দি খেতিটো এটা লাভজনক খেতি। মই ভিডিঅ'ত দেখুওৱাৰ দৰে আপোনালোকে চাওক, এনেকৈ যদি কৰে নিশ্চয় ভেন্দিত সুফল পাব বুলি আশা কৰিলোঁ। দাংবডি আমি এতিয়া বাৰিষা কালত আমি 45 দিনতে ইয়াক ৰোপণ কৰিলে 45 দিনৰ পিছতে আমি ইয়াৰ পৰা উৎপাদন পাওঁ। আৰু যদি আমি দাংবডি খেতি কৰোঁ, তেতিয়াহ'লে আমি ইয়াক 45 দিনৰ পৰা বিক্ৰী কৰিব পাৰোঁ। আৰু 10-15 কুটা ছিঙাৰ পিছত আকৌ তাক পুনৰ ৰোপণ কৰিবলগীয়া হয়। সেইকাৰণে আমি তিনিটা ষ্টেজত দাংবডি খেতি কৰিব লাগে। এইখিনি যদি পুলি ৰুৱে, সেইখিনি যেতিয়া বগাব হয়, তেতিয়া আৰু এইখিনি ৰোপণ কৰিবলৈ আৰম্ভ কৰিব লাগে। যেতিয়া আগৰখিনি লাগে, তেতিয়া আকৌ নতুনকৈ এইখিনি যদি আমি ৰোপণ কৰি দিওঁ, 3টা ষ্টেজত যদি আমি দাংবডি ৰোপণ কৰোঁ, তেতিয়াহ'লে আমি দৈনিক দাংবডি বিক্ৰী কৰিব পাৰিম। আৰু বাৰিষা আমি তাৰ পৰা এটা ভাল ফল পাম। তিয়ঁহ খেতিও দাংবডিৰ দৰে একেই। দাংবডি যেনেকৈ যিমান দিন থাকে, তিয়ঁহ খেতিও সিমান দিনহে থাকে। সেইকাৰণে তিয়ঁহ আমি বাৰিষা কালত 3টামান খেতি কৰিব পাৰোঁ। আপোনালোকে যদি কৰোঁ বুলি ভাবে, তিয়ঁহ খেতিও এতিয়া বাৰিষা নিশ্চয় কৰিব পাৰে।
পালন কৰাৰ পিছত যেতিয়া ব্ৰইলাৰখিনি উলিওৱা হয়, তাৰপিছত যেতিয়া ইয়াত গু আৰু পতানবিলাক মিহলি হৈ থাকে, সেয়া যদি এনেকৈ বস্তাত আপুনি 10-15 বস্তামান আপুনি যদি এনেকৈ ইয়াত জাপি ৰাখে, কিছুদিনৰ পিছত এই যিখিনি পতান আৰু ব্ৰইলাৰ গু আছিলে সেইখিনি মিহলি হৈ ইয়াত পচি যায় আৰু ই এটা ভাল সাৰলৈ পৰিণত হয়। যেতিয়া আমি তাক ব্যৱহাৰ কৰিম কিবা পুলি ৰোপণ কৰিবৰ কাৰণে, তেতিয়া এই ব্ৰইলাৰ যিখিনি আমি গু আনি থৈ দিছোঁ, এইবিলাক শুকুৱাই আমি এনেকৈ এই মাটিৰ লগত মিহলাই দিলে, ইয়াত আৰু আপুনি যি খেতিয়ে নকৰক, এটা খেতিৰ কাৰণে সি যথেষ্ট পৰিমাণে সাৰ যোগাব। সেই গছ আপুনি ইয়াত জলকীয়া ৰোপণ কৰক, কেৰেলা ৰোপণ কৰক, বেঙেনা ৰোপণ কৰক, যিয়ে নকৰক, এটা খেতিৰ কাৰণে সেইখিনিয়ে উপযোগী হয়।